মই আপোনাক বুজিছো আপুনি আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছে আৰু সেইখন ঘৰৰ পৰা ওলাই অহাটোৱে আমাৰ ভৱিষ্যতৰ বাবে নিৰাপদ আমি এখন নতুন ঘৰলৈ যাম কেৱল আপুনি আৰু মই আমাৰ মাজত খেলিমেলি লগাবলৈ তাত আৰু কোনো নাথাকিব যিসকল মানুহে আমাক জানে আমাক ভাল পায় আমাৰ ভাল হোৱাটো বিচাৰে তেওঁলোকে ক'ব আৰ্যন এজন বহুত যোগ্য স্বামী উচিত সিদ্ধান্ত লৈছে কিন্তু কি কষ্টৰে যিসকল মানুহে আমাক নাজানে তেওঁলোকে আৰ্যন এজন অযোগ্য সন্তান বুলি ক'ব আৰ্যনে নিজৰ পত্নীৰ প্ৰতি থকা দায়িত্ব ঠিকেই পালন কৰিলে কিন্তু নিজৰ মাকৰ প্ৰতি থকা দায়িত্ব পাহৰি গ'ল তুমি কৰিবা কি আৰু কৰিবা কেনেকৈ সিহঁত দেখোন গ'লেই ইয়াৰ পৰা সিহঁত আকৌ এখন ঘৰলৈ উভতি আহিব কেনেকে কোনে আনিব মই আনিম হে ভগৱান তুমিয়ে দেখোন সিহঁতক ঘৰৰ পৰা উলিয়াই পঠাইছিলা এতিয়া আকৌ তুমিয়ে আনিবা তেন্তে এইবোৰ কৰাৰ প্ৰয়োজন কি আছিল সকলো ঠিকেই আছিল তুমিহে গোটেই গণ্ডগোলখন লগালা হে মই কি কৰিলো সেইকাৰণে ফোনত কথা পাতিলে অকণমান ইফালে সিফালে চাই ল'ব লাগে সেইদিনাখন আৰ্যনে কথাবোৰ নুশুনা হ'লে ইমানবোৰ গণ্ডগোল নহ'লেই হয় সেইটো হয় মই সৰু ছোৱালী যে সেইকাৰণে ভুল হৈ গ'ল আৰু নেক্সট নহয় দিয়া তুমি কেৱল এইবাৰ মোক আৰ্যনৰ পৰা বচাবা দেই চিন্তা নকৰিবা দিয়া মই যি বিচাৰিছিলোঁ তাকেই হৈ আছে আৰু ভৱিষ্যতেও মই যি বিচাৰিম সেয়াই হ'ব দাদাৰ পৰাতো মায়ে সদায় দুখে পাই আহিলে এতিয়া আপুনিও দুখ দিবলৈ ওলাইছে আপুনি এবাৰ ভাবি চাইছেনে আপোনাৰ এই কামৰ কাৰণে মায়ে কিমান দুখ পাইছে গোটেই ৰাতিটো মায়ে শুৱা নাই কেৱল কান্দি আছে মই ৰুমৰ পৰাই শুনা পাইছোঁ মাৰ কান্দোন মোক ৰখাবলৈ চেষ্টা নকৰিবা আৰ্যন প্লিজ নাযাব চাও আৰ্যন আৰ্যন প্লিজ নাযাব ভগৱান মোৰ জীয়াই থকাটো এটাই আশা আছিল আৰ্যন কিন্তু তাকো তুমি কাঢ়ি লৈ গ'লা কিয় ভগৱান কিয় এনেকুৱা কৰিলা তুমি মই বুজি নাপালোঁ আৰু কিমান সহ্য কৰিম মই কিয় গুচি গ'লি হয় হে ভগৱান মোৰ জীয়াই থকাটো এটাই উদ্দেশ্য আছিলে দুটি মনৰ